নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দিব ওলাইছোঁ তিনিটাকৈ বৃহৎ ঘোষণা, যিহেতু মুখ্যমন্ত্ৰীয়ে কৰা ৰাজ্যবাসীৰ বাবে ভাল খবৰ তিনিটা, যিটো আপোনালোকক আজি জনাম। তো তিনিটাকৈ আছে আপোনালোকৰ বাবে ভাল খবৰ। তো কি ভাল খবৰ আছে আজি এই ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, যিহেতু প্ৰথমটো খবৰ দিব ওলাইছোঁ অৰুণোদয় আঁচনি যিটো পে'মেণ্ট ৰিলিজ কৰা হৈছে। তো 11 তাৰিখে যিহেতু অৰুণোদয় আঁচনি ধন সোমাইছে, তো বহুতো হিতাধিকাৰী যিহেতু এই ধন লাভ কৰিছে আৰু যিহেতু 1250 টকা একাউণ্টত সোমাইছে। যদি আপুনি লাভ কৰা নাই তেনেহ'লে কি কৰিব চাওক। এতিয়ালৈকে যিটো মুখ্যমন্ত্ৰীয়ে যিটো সকলো মহিলাকে দিম বুলি কৈছে এই আঁচনিৰ ধন, আৰু যিসকলে পূৰ্বতে লাভ কৰি আছিলে সেইসকলে পাই থাকিব। কিন্তু তাৰ আগতে যিটো আপোনাক ক'ব খুজিছোঁ, অৰুণোদয় 3 যিটো আহি আছে, অৰুণোদয় 3 আপোনালোকে যেতিয়া ফৰ্ম ওলাব তেতিয়া আপোনালোকে অৰুণোদয় আঁচনি আকৌ নতুনকৈ যিটো আবেদন কৰিব লাগিব। তো কেনেকৈ আবেদন কৰিব চাওক। আপোনালোকৰ যিহেতু যদি আপুনি যোগ্য মহিলা হয় তেনেহ'লে আপুনি এই আঁচনিৰ বাবে উপকৃত হ'ব, আৰু যদি যোগ্য নহয় তেনেহ'লে আপুনি এই আঁচনি লাভ নকৰে। তো বহুতৰে হয়তো নাম কৰ্তন হ'ব পাৰে। তো কোনসকল মহিলা লাভ কৰিব? যিসকল মহিলা যোগ্য হিতাধিকাৰী হ'ব। আপোনাৰ ঘৰত যদি 4 চকীয়া বাহন আছে বা আপোনাৰ যদি 4 লাখতকৈ অধিক যদি ইনকাম হয় তেনেহ'লে আপুনি হয়তো লাভ নকৰিব পাৰে। আপোনাৰ 4 লাখতকৈ তলত আপোনাৰ ইনকাম হ'ব লাগিব আৰু আপুনি এজন যোগ্য হিতাধিকাৰী হ'ব লাগিব, আৰু আপোনাৰ ঘৰত 3টাতকৈ বেছি, যিহেতু আপোনালোকৰ এজন পৰিয়ালৰ এজনেহে লাভ কৰিব, 3টা বা 2টা আপোনালোকৰ লাভ নকৰে। তো অৰুণোদয় আঁচনি যিহেতু আপোনালোকৰ বাবে যিটো ভাল খবৰ, আৰু নতুনকৈ যিহেতু অৰুণোদয় আঁচনিত 20 লাখ মহিলাক যিটো সামৰি লোৱা হ'ব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, তো আপুনি কি কৰিব লাগিব? আপুনি আপোনাৰ যিটো অফিচ আছে, আপোনাৰ মহকুমা অফিচত আপুনি যাব লাগিব। আপুনি প্ৰথমতে আপুনি চাই লওক, আপোনালোকৰ যিটো 48 ঘণ্টা সময় থাকে, আপোনাৰ পইচাটো যদি একাউণ্টত নাহে আপোনাৰ হয়তো টাইম লাগিব পাৰে। KYC যদি আপুনি দিয়া আছে, যদি আপোনাৰ সকলো ঠিকেই আছে তেনেহ'লে আপোনাৰ একাউণ্টত পইচা অহাটো নিশ্চিত। তো আপোনাৰ একাউণ্টত পইচা আহি যাব যদিহে আপোনাৰ সকলো ঠিকেই আছে। আৰু যদি কিবা ভুল হৈ আছে তেনেহ'লে আপুনি শুধৰাব লাগিব, আৰু আপুনি অফিচত যাব লাগিব। অফিচত গৈহে আপুনি সেই বস্তুটো আপুনি আপডেট কৰিব লাগিব। আপডেট কৰাৰ পিছত আপোনাৰ সকলো ঠিক হৈ যাব। আৰু এবাৰ যিহেতু আপোনালোকৰ বাবে এটা ভাল খবৰ, যিহেতু অৰুণোদয় আঁচনি 3 ফৰ্ম যিটো মুকলি কৰা হ'ব অতি শীঘ্ৰে যিহেতু অৰুণোদয় আঁচনি ফৰ্ম দিয়া হ'ব। হয়তো আপোনালোকক ডিচেম্বৰৰ শেষত, নহয়তো আপোনালোকৰ জানুৱাৰীত নতুন বছৰতে আপুনি লাভ কৰিব এই ভাল খবৰ। যিহেতু অৰুণোদয় আঁচনি 3 ফৰ্ম আহি আছে, আৰু অৰুণোদয় আঁচনি এবাৰ যিহেতু 20 লাখ মহিলাক সামৰি লোৱা হ'ব, আৰু প্ৰতিটো ৰাজ্যতে যিহেতু 10,000কৈ যিহেতু মহিলাক এবাৰ দিয়া হ'ব এই আঁচনিৰ ধন। তো আপুনি যদি এজন যোগ্য মহিলা হয় তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব, আৰু আপুনি সাজু হৈ থাকক। আপোনাৰ ৰেচন কাৰ্ড যদি আছে তেনেহ'লে আপুনি পাব অৰুণোদয় আঁচনিৰ ফৰ্ম, আৰু ৰেচন কাৰ্ড থাকিলেহে পাব। আৰু ৰেচন কাৰ্ডৰ লগত আপোনাক যিহেতু আধাৰ কাৰ্ড লিংক কৰিব কোৱা হৈছে, আধাৰ কাৰ্ড লিংক যদি নাই কৰা তেনেহ'লে আপুনি লিংক কৰি লওক, আৰু লিংক কৰিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তো গাইজ, নিশ্চয় বুজি পালে, যিহেতু আপোনালোকক অৰুণোদয় আঁচনি এই আপডেটটো জনালোঁ। আৰু অৰুণোদয় আঁচনি যিসকলে লাভ কৰা নাই, তো সেই কামখিনি আপোনালোকে কৰক। যিহেতু আপোনালোকক কোৱা হৈছে অৰুণোদয় আঁচনিত যিবিলাক যোগ্য মহিলা আছে সকলো মহিলাকে দিয়া হ'ব, বিধৱা মহিলা হওক, বিকলাংগ হওক, সকলোৱে যিহেতু লাভ কৰিব এই সুবিধা। তো গাইজ, নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব যে লাখপতি বাইদেউসকলৰ বাবে, যিটো গোটৰ ছেল্ফ হেল্প গ্ৰুপৰ গোটৰ মহিলাসকলৰ বাবে আহিছে ভাল খবৰ। গোটৰ মহিলাসকলক যিটো অতি শীঘ্ৰে আপোনালোকক 2 এদিনতে আপোনালোকক যিটো 10,000 টকাকৈ একাউণ্টত সোমোৱাই দিয়া হ'ব। তো আপোনালোকে বেংক একাউণ্ট ভেৰিফাই কৰিলে নে? যদি আপুনি বেংক একাউণ্ট ভেৰিফাই কৰা নাই, আপোনাৰ বেংকটো আপুনি ভেৰিফাই কৰক। আপোনাৰ বেংকৰ লগত আধাৰ লিংক আছে নে নাই আপুনি চেক কৰক। যদি আপোনাৰ আধাৰ লিংক আছে তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা, আৰু প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকা। আৰু এই 10,000 টকা আপুনি সঠিক কামত ব্যৱহাৰ কৰিলেহে আৰু নেক্সট আপোনালোকে 25,000 টকা লাভ কৰিব পাৰিব। তো এই 10,000 টকা আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ একাউণ্টটো আপুনি ঠিক কৰক। আপোনাৰ একাউণ্টত আপোনাৰ সকলো ঠিকে আছে নে নাই, আপোনাৰ আধাৰ লিংক হৈ আছে নে নাই। তো আধাৰ লিংক যদি কৰা নাই আপুনি সোনকালে গৈ আপোনাৰ আধাৰ কাৰ্ডখন আপুনি ছেডিং কৰক, আৰু আপোনাৰ আধাৰ ছেডিং থাকিলেহে, বেংকৰ লগত ছেডিং থাকিলেহে আপুনি লাভ কৰিব এই সুবিধা। তো সকলোৱে যিটো এই কামটো কৰিব লাগিব। আৰু যিটো মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকৰ বেংক একাউণ্ট ছেডিং কৰক। আপোনাৰ বেংক যদি আধাৰ লগত ছেডিং নকৰে তেনেহ'লে কিন্তু আপুনি এই সুবিধাৰ পৰা যিটো বঞ্চিত হ'ব পাৰে। কিন্তু তাৰ কাৰণে আপোনালোকে অতি সোনকালে আপোনালোকৰ আধাৰ কাৰ্ডখন বেংকৰ লগত ছেডিং কৰাই লওক। আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ আধাৰ লিংক হৈ আছে নে নাই। তো আপুনি কেনেকৈ চেক কৰিব? আপুনি ৱেবছাইটত যাব পাৰে, আধাৰ ৱেবছাইটত গৈ আপুনি তাত লগইন কৰিব। লগইন কৰাৰ পিছত আপোনাৰ যিটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো দিয়াৰ পিছত আপুনি কেপচাৰ আপোনাৰ OTP দিয়াৰ পিছত আপুনি তাত আপোনাৰ বেংক ছেডিং বুলি অপশ্যন পাই যাব। তো তাতে আপুনি ক্লিক কৰিলে আপুনি চাব পাৰিব যে আপোনাৰ বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন, বেংকৰ একাউণ্টটো ছেডিং হৈ আছে নে নাই। তো সেই বস্তুটো আপোনালোকৰ জৰুৰী। তো সেই বস্তুটো আপুনি কৰা নাই যদি অতি সোনকালে কৰি লওক।
লওক কিয়নো লাখপতি মহিলাসকলৰ বাবে যিহেতু অতিকৈ ভাল খবৰ যিটো অতি সোনকালে আপোনালোকৰ একাউণ্টত 10,000 টকা দিয়া হ'ব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে আৰু নেক্সট এটা খবৰ দিব বিচাৰিছোঁ যিটো ক'ব খুজিছোঁ PM কিষাণ আঁচনিৰ বহুতো হিতাধিকাৰীৰ বাবে যিটো কৃষকসকলৰ বাবে ভাল খবৰ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব যিহেতু 2,000 টকা তো অতি শীঘ্ৰে আপোনালোকৰ একাউণ্টত যিহেতু 2,000 টকা ৰিলিজ কৰা হ'ব কিন্তু তাৰ আগতে আপুনি এই কামখিনি কৰিলে নে নাই যদি কৰা নাই আপুনি এতিয়াও সময় আছে যিটো আপোনাক CSC চেণ্টাৰত যাবলৈ কোৱা হৈছে তো আপুনি যদি যোৱা নাই তেনেহ'লে আপুনি CSC চেণ্টাৰত যাব লাগিব ইয়াত যিটো টুইটত লিখা আছে আপোনালোক টুইটটো দেখুৱাব খুজিছোঁ তো CSC চেণ্টাৰত গৈ আপোনাৰ যিটো KYC আছে সেই KYC আপুনি আপডেট কৰক আপডেট কৰি আপুনি সকলোখিনি ঠিক কৰাই লওক তেতিয়াহে আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰিব আৰু লাখ লাখ কৃষকে লাভ কৰিব যিহেতু 2,000 টকা যদি আপুনি আগৰ কিস্তি পোৱা নাই তেনেহ'লে আপুনি আজিয়ে কৰক এই KYCৰ কাম আৰু CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব আপুনি যদি নিজে কৰিব পৰা নাই তেনেহ'লে CSCৰ সুবিধা লওক কাৰণ CSC চেণ্টাৰতহে আপোনাৰ সকলোখিনি কাম আপোনাৰ হৈ যাব তো আপোনাৰ খালি মাত্ৰ আপোনাৰ লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নম্বৰ লিংক আছে তেনেহ'লে আপুনি সকলোখিনি কাম কৰিব পাৰিব আৰু যদি লিংক নাই তেনেহ'লে আপুনি আধাৰ চেণ্টাৰত গৈ আপোনাৰ মোবাইল নম্বৰ আপডেট কৰক আপোনাৰ মোবাইল নম্বৰ যদি খেলিমেলি থাকে তেনে ক্ষেত্ৰত আপুনি যিহেতু এই আঁচনিৰ ধন লাভ নকৰে তো বহুতৰে KYC হোৱা নাই তো এই ক্ষেত্ৰতে যিহেতু বহুতে KYC কৰিব পৰা নাই তো আপোনাৰ যদি KYC কৰিব পৰা নাই তেনেহ'লে আপুনি আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰটো আপুনি আপ টু ডেট কৰক আপোনাৰ মোবাইল নম্বৰটো যদি আপ টু ডেট নাথাকে তেনেহ'লে আপুনি KYC কৰিব নোৱাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যিহেতু PM কিষাণ আঁচনিৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ অতি শীঘ্ৰে যিহেতু আপোনালোকক 19 নম্বৰ কিস্তি ৰিলিজ কৰা হ'ব আৰু 19 নম্বৰ কিস্তি কোনসকলে লাভ কৰিব যিসকলৰ KYC আপডেট হ'ব আধাৰ ছেটিং হ'ব আৰু আপোনালোকৰ লেণ্ড শেয়াৰিং তো লেণ্ড শেয়াৰিং মানে হৈছে আপোনাৰ মাটিৰ ডিটেইলছ আপুনি মাটিৰ ডিটেইলছটো আপুনি আপ টু ডেট কৰক যদি আপুনি মাটিৰ ডিটেইলছ আগতে বহুত দিন আগতে দিছিলে বা এতিয়া যদি দিয়া নাই আপোনাৰ লেণ্ড শেয়াৰিং হৈ আছে তেনেহ'লে নতুনকৈ এটা আপডেট কৰি দিয়ক আপোনালোকৰ সকলো ঠিক হৈ যাব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ খবৰ আপোনালোকক যদি তিনিটাকৈ খবৰ জনালোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় অসম।